নমস্কাৰ। আজি নিউজেছনৰ দৰ্শকসকলৰ বাবে আমি এগৰাকী বিশেষ অতিথিক চিনাকি কৰাই দিবৰ কাৰণে আনিছোঁ আৰু তেওঁৰ লগত কিছু বাৰ্তালাপ কৰিবৰ কাৰণে আমি বিচাৰিছোঁ। আমি তেখেতক প্ৰথমতে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া আমাৰ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত যুৱ নেতা, এগৰাকী যুৱ সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মঙলদৈ লোকসভা সমষ্টিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সততে জড়িত হৈ আহি এগৰাকী উদীয়মান যুৱ প্ৰতিভা হিচাপে ৰাইজৰ মাজত উদ্ভাসিত হৈ উঠা বনমালী শৰ্মা ডাঙৰীয়া, আমি আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। আপুনি এগৰাকী চৰকাৰী বিষয় বাবদ থকা ব্যক্তি, আপুনি জিলা পৰিষদৰ এগৰাকী বিষয়া, আমাৰ কৰ্মৰত বিষয়া। তাৰ মাজতো আপুনি এই সামাজিক কাম কাজৰ লগত আপুনি কেনেধৰণে জড়িত হৈ আছে? হয়, ধন্যবাদ। মন থাকিলে সকলো কামেই কৰিব পাৰি আৰু তেনেকুৱা এটা মন সৰুৰে পৰা আছিলে। আপোনালোকে গম ল'লে গম পাব, মোৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডটো ভগৱানৰ কৃপাত যথেষ্ট ষ্ট্ৰং। ক্লাছ 1ৰ পৰা 1 হৈ কিনে আজি এইটো পৰ্যায় পাইছোঁ। অকণমান আপুনি ক'ব নেকি আমাৰ শিক্ষাগত কথাটো ওলাল যেতিয়া, আপুনি কিমানলৈকে কেনেকৈ পঢ়িলে? হয়, মই 3টা ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী, বিষয়কেইটা MBA, MCA, মাছ কম, আৰু এতিয়া মই PhD কৰি আছোঁ। আৰু সমান্তৰালভাৱে মই সাংস্কৃতিক প্ৰেমী হিচাপে হওক বা সেইটো লাইনৰ প্ৰতি এটা ভাল মনোভাৱ সৰুৰ পৰা জাগ্ৰত আছিলে। সেই হেতুকে মই পোনপ্ৰথমে অভিনয় জগতৰ লগত জড়িত হৈ মই গুৱাহাটীস্থিত জুবিনদাৰ অভিনয় শিকি কিনে মই মঞ্চ অভিনয়, তাৰপিছত VCD তেনেকুৱা কৰিলোঁ। বহুত ৰাইজে সমাদৰো কৰিলে। লগে লগে মই সামাজিকভাৱে কিমানখিনি দায়বদ্ধ এজন ব্যক্তি হ'ব লাগে সেইটোৰ ওপৰত গুৰুত্ব ৰাখি অকল নিজৰ ব্যক্তিগত চাকৰিটোৰ ওপৰত ভৰসা নাৰাখি সমান্তৰালভাৱে সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, বিশেষকৈ যুৱ চামক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই নিজকে ইনভলভ কৰি আহিছোঁ, যাতে মই যোৱাৰ লগে লগে আৰু 10জন ল'ৰা, আমাৰ সমনীয়া ল'ৰা বা আমাৰ তলৰ চামৰ ল'ৰা ওলাই আহে যিকোনো এটা অনুষ্ঠানত। আপুনি জানে সকলোৰে অৰিহণাৰ জৰিয়তে এটা অনুষ্ঠানে প্ৰাণ পাই উঠে আৰু তেনেকৈ মই অনুষ্ঠানবোৰত সাংস্কৃতিক অনুষ্ঠানেই হওক বা সামাজিক অনুষ্ঠানেই হওক, মানে সমাজখনৰ উন্নয়নৰ স্বাৰ্থত যি কৰণীয় থাকে সেনেকুৱা ধৰণৰ কাম কাজৰ জৰিয়তে জড়িত হৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ হৈ কাম কৰি আহিছোঁ। আপুনি জিলা পৰিষদত কি পদত আপুনি অধিষ্ঠিত আছে বৰ্তমান? মই জিলা আঁচনি বিষয়া। সেইটো হৈছে আপুনি ইমান এজন ব্যস্ততাপূৰ্ণ ব্যক্তি, আপোনাৰ যিটো কৰ্মসূচীটো যথেষ্ট ব্যস্ত আপোনাৰ। আপুনি কৈছে য'ত মন থাকে ত'ত হয়। আৰু এতিয়া দেখা হৈছে শেহতীয়াভাৱে আমাৰ বিশেষকৈ মই মঙলদৈ লোকসভা সমষ্টিৰ কথাই কৈছোঁ, আমাৰ এই গোটেই সমষ্টিত বনমালী শৰ্মা বুলি ক'লে এটা যুৱ ইউথ আইকন টাইপৰ হৈ উঠিছে। বহুত ক্ষেত্ৰত আমি নিজেও লক্ষ্য কৰিছোঁ যে বনমালী শৰ্মা বুলি ক'লে বিশেষকৈ যুৱকসকল এটা বেলেগ ধৰণৰ আকৰ্ষিত হোৱা পৰিলক্ষিত হয়। আপোনাৰ কি গুণৰ কাৰণে মই গুণ আপুনিতো ক'ব নোৱাৰিব, আমিয়ে ক'ব লাগিব আপোনাৰ গুণটো, তথাপি সুধিছোঁ আপুনি এই যুৱকসকলক আকৰ্ষিত যে কৰিছে, আপুনি যুৱকসকলৰ মাজত সোমাবৰ কাৰণে, তেওঁলোকক আপুনি এটা আদৰ্শ দিবৰ কাৰণে, এটা ৰাস্তা দিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে? হয়, ধন্যবাদ। আপুনি ইমানখিনি বিশেষণ লগাইছে। যি হওক, মই কিমান গুণৰ অধিকাৰী মই নিজকে বিশ্লেষণ কৰিবলৈ অসুবিধা হয়, ৰাইজে যি কয়। কিন্তু সেইটো এটা আনৰ প্ৰতি থকা ভালপোৱা ভাৱ বা সৎভাৱ এটা আৰু সত্যনিষ্ঠ মনোভাৱ এটা লৈ সৰুৰে পৰা আগবাঢ়ি আহিছোঁ। তেনেকৈ অট'মেটিক এটা ছিষ্টেমে গ্ৰ'থ কৰে আৰু মই সেইটো পজিটিভনেছৰ ওপৰত বিশ্বাস কৰোঁ। সৰুৰে পৰা পঢ়া দিনৰ পৰাই মোৰ লগত এটা ডাঙৰ গ্ৰুপ থাকে, ফ্ৰেণ্ড চাৰ্কলেই হওক বা ওপৰৰ পৰ্যায়ৰ ব্যক্তিয়ে হওক, সেইটো বাই বাৰ্থ অহাৰ দৰে তেনেকুৱা এটা মই লক্ষ্য কৰিছোঁ। আপুনি কোৱাৰ লেখীয়াকৈ ইমান অনুষ্ঠান প্ৰতিষ্ঠান মই ভাবিব নোৱাৰোঁ, মোৰ মনত নাই এতিয়া ক'বলৈ গ'লে, কিন্তু এই সুযোগতে মই সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিম। মই তেখেতসকলক নাজানো, কিন্তু তেখেতসকলে একো নিবিচাৰে, কিন্তু মই গৈ তেওঁলোকৰ মাজত উপস্থিত হ'ব লাগে। তেনেকুৱা বহুত হৈছে, শ অনুষ্ঠানৰ লগত মই জড়িত হৈ পৰিবলগীয়া হৈছে বা তেওঁলোকৰ লগত ভাৱ বিনিময়ৰ জৰিয়তে এইটো পৰিস্ফুট যে যুৱ প্ৰজন্মৰ ব্যক্তি হিচাপে তেওঁলোকে মোক খুব ভালকৈ গ্ৰহণ কৰিছে।
আৰু আপুনি লোকসভাৰ কথা কৈছে যিহেতু আপুনি জানে মঙলদৈ লোকসভা সমষ্টিৰ মই এজন বাসিন্দা চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু মঙলদৈ লোকসভা সমষ্টিটো 10টা বিধানসভা সমষ্টিৰে গঠিত মই জিলা পৰিষদৰ জিলা আঁচনি বিষয়া হিচাপে কৰ্মৰত থকা সময়তে আমাৰ দৰং জিলাত ৭৫খন গাঁও পঞ্চায়ত আছিল সেই ৭৫খন গাঁও পঞ্চায়তৰ লগত আপোনাৰ 10টাকে ৱাৰ্ড যদি চোৱা যায় 750টা ৱাৰ্ড সেই গোটেইখিনি মানে পঞ্চায়ত প্ৰতিনিধিকে ধৰি প্ৰতি পঞ্চায়তত যদি আপুনি 10ৰ পৰা 15 গৰাকী কৰ্মচাৰীৰ কথা ভাবে এটা হিউজ গ্ৰুপ মই সদায় পাই আছিলোঁ আৰু মোৰ এটা খুব বিশ্বাস আছিল মোৰ কৰ্মস্পৃহা থকা বুলি সকলোৱে কয় আৰু মই সেইটোৰ ওপৰত বিশ্বাসী হয় আৰু প্ৰথম কোৱাৰ লেখীয়াকৈ যে মন কৰিলে আজিলৈকে পিছ হুকিবলগীয়া হোৱা নাই সেই অনুপ্ৰেৰণাটো বা সেই ইনস্পিৰেশ্যনটো মোৰ লগত থকাৰ কাৰণে ৰাইজে সহযোগৰ জৰিয়তে মই সেইখিনি পাইছোঁগৈ কাৰণ আপুনি লালপুলৰ পৰা ডুমুনিচিকিলৈকে যদি যাব আপুনি দৰং জিলাৰ মই যেতিয়া কৰ্মৰত অৱস্থাত আছিলোঁ সেই দৰং জিলাৰ প্ৰান্তে প্ৰান্তে বনমালী শৰ্মাক জানে মানে ভাল এটা সদ্ভাৱ আছে ৰাতি 12টা বজাত কোনোবা এটা মানে ইণ্টেৰিয়ৰ প্লেচত গ'লে মোৰ টেনশ্যন নাথাকে কাৰণ মই তাৰ কোনোবা এজন জনপ্ৰতিনিধি নহয় কোনোবা পঞ্চায়তৰ কৰ্মকৰ্তাক মই পাম আৰু তেওঁলোক মোৰ কাষত আহিব সেইটো শেহতীয়াভাৱে আমি পৰিলক্ষিত হৈছে আমাৰ আপোনাৰ বনমালী শৰ্মা 1 2 3 তিনিটা একাউণ্টছ আছে আৰু তিনিটা একাউণ্টছতে আমি দেখোঁ আপোনাৰ যিখিনি ফলোৱাৰ্ছ আছে বা আপোনাৰ যিমানখিনি ফ্ৰেণ্ডছ আছে এই গোটেইখিনি মাজত এটা সাংঘাতিক উৎসাহ মানে বনমালী শৰ্মা ক'ত গৈছে কি কৰিছে তেনেকুৱা মই আগৰ কথাটো আকৌ আনিব বিচাৰিছোঁ পুনৰাবৃত্তি কৰিব বিচাৰিছোঁ যে যুৱ প্ৰজন্ম চাওক আগতে কৈছোঁ যে আপুনি যিটো বিভাগত কাম কৰি আছে একদম অপ্ৰিয় হ'লেও কিছুমান সত্য কথা ক'ব লাগিব যে তেনেকুৱা বিভাগত সাধাৰণতে মানুহ সোমালে মানে অকণমান গাত চেকা এটা লাগে এতিয়ালৈকে আমি যিখিনি প্ৰাপ্ত খবৰ যে বনমালী শৰ্মা এগৰাকী জিলা পৰিষদৰ মঙলদৈ জিলা পৰিষদৰ এগৰাকী সৎ নিকা উদ্যমী আৰু মানে কৰ্মৰ প্ৰতি দায়িত্ব থকা আৰু সময়ানুৱৰ্তী এগৰাকী কৰ্মচাৰী সেইজন কিন্তু এতিয়া এই যে মানে যুৱ চামটো বিশেষভাৱে অকল যে যুৱ চাম সেইটো কথাও নহয় কিন্তু মই বিশেষকৈ কৈছোঁ যিহেতু আপুনি এজন যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰাৰ দৰে হৈ আছে আপোনাৰ লগত গৰিষ্ঠ সংখ্যক যুৱকে আপোনাৰ লগত জড়িত হৈ আছে বয়োজ্যেষ্ঠখিনিও আছে বা জ্যেষ্ঠ সকলো আছে কিন্তু এই যুৱ প্ৰজন্ম বৰ্তমান সময়ত যিটো আপোনাৰ এটা যুৱ উচ্ছৃংখলতা বা যুৱকসকল বিপথে পৰিচালিত হৈ যোৱা এনেকুৱা ধৰণৰ তেওঁলোকৰ কৰ্মবিমুখিকতা এনেকুৱা ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে যুৱকসকল আপুনি একত্ৰিত কৰাৰ কথা চিন্তা কৰিছে সুন্দৰ প্ৰশ্ন মই সেইটো এনেকুৱা প্ৰশ্নৰ উত্তৰ দিবলৈ বহুত দিনৰ পৰা প্ৰয়াস আছিল যুৱ উশৃংখলতাৰ কথা ক'বলৈ গ'লে এখন সমাজ আগবাঢ়িবলৈ হ'লে হয় আমাৰ বিভিন্ন ধৰণৰ উন্নয়নৰ কথা আহে আমি সমাজ জীৱনৰ লগতে আৰ্থসামাজিক উন্নয়নৰ কথা আহিব কিন্তু সমান্তৰালভাৱে আমি যদি চাওঁ যুৱকখিনিক একগোট কৰা ধৰক আপুনি লক্ষ্য যদি কৰিছে আপুনি যি তিনিটা ফেচবুক একাউণ্টৰ কথা কৈছে এটা একাউণ্ট মই 5000কে হৈছিলে কিন্তু মোৰ পেজ থকা স্বত্তেও ডিৰেক্ট ইণ্টাৰেকশ্যনৰ কাৰণে মই একাউণ্ট কৰিছোঁ যাতে মেছেজৰ জৰিয়তে তেওঁলোকৰ লগত মই ইণ্টাৰেকশ্যন কৰিব পাৰোঁ কিন্তু ক্ৰমান্বয়ভাৱে ইমানখিনি আপুনি কোৱাৰ দৰে ইমানকৈ ফ'ল' কৰে এটা পোষ্ট দিয়ালৈকে কিমানখিনি কমেণ্ট গুড কমেণ্ট আহে সেইটোৱে মোৰ আশীৰ্বাদ বুলি ভাবোঁ আৰু সেইখিনিৰ জৰিয়তে মই ভাবোঁ যুৱ চাম খুব ইনস্পায়াৰ হৈছে আমি তেওঁলোকৰ হৈ বহুত ভৱিষ্যতে কৰণীয় আছে আৰু আমি যদি যুৱ চামক আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে সমাজখন সুশৃংখলিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব আপুনি যিটো সমাজখনৰ ক্ষেত্ৰত কৈছে চাওক কিছুমান সমাজৰ বেভিচাৰ দেখা যায় যে ক'বলৈ বেয়া লাগিব কিন্তু কিছুমান আইন কানুন কৰিবলৈ হ'লে কিছুমান পলিটিকেল পাৱাৰ লাগে বা তেনেকুৱা লাগে মোৰ চৰকাৰখনৰ প্ৰতি বা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি সেইটো আহ্বান থাকিব আমি উন্নয়ন কৰি আছোঁ কিন্তু আপুনি দেখিছে কিছুমান বিশৃংখলা আপুনি ৰাস্তাত ওলাবলৈ বৰ্তমান আগতে নাছিল কিন্তু আগতে অলপ গুৱাহাটীত সেই পৰিৱেশটো দেখিছিলোঁ ক'বলৈ বেয়া তথাপি কোনোবাই বেয়া পাব পাৰে তথাপি মই এজন যুৱ প্ৰজন্মৰ মানুহ হিচাপে কৈছোঁ মা দেউতাক লৈ মানে ৰাস্তাত ওলাবলৈ আজিৰ পৰিৱেশটোত মানে অলপ দুখ লাগে তাৰমানে যিটো পৰিৱেশত মানে এজন ল'ৰাৰ লগত এজনী ছোৱালী যি যেনেকুৱা এটা পৰিৱেশত গুচি যায় সেইটো মানে সঁচাকৈ আমি লজ্জা মই এজন যুৱক অবিবাহিত এজন যুৱক হিচাপে মই সেইবোৰ আমাৰো সেই যৌৱনকালটো পাৰ হৈছোঁ বা এতিয়াও নাই বুলি ক'ব নোৱাৰোঁ কিন্তু ইমান উশৃংখল পৰিৱেশটো নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি কিছুমান পদক্ষেপ ল'বলগীয়া আছে কিছুমান আইন কানুনৰ জৰিয়তে কৰিব পাৰি আৰু সেইবোৰ কৰিবলৈ হয়তো কিছুমান হয়তো নিশ্চয় মানে ক্ষমতাৰ প্ৰয়োজন বা এনেকুৱা চিন্তাধাৰাৰ প্ৰয়োজন সেইবোৰ শৃংখলিত কৰাৰ ক্ষেত্ৰত বা ৰাজনৈতিকভাৱে যুৱচামক সজাগ কৰাৰ ক্ষেত্ৰত আগতে আপুনি জানে মই জানো আমাৰ লোকসভা আহে বিধানসভাত আমি অলপ এলাৰ্ট হওঁ যে
বিধানসভা আহিছে কোন প্ৰাৰ্থী হ'ব কাক ভোট দিম তেনেকুৱা লোকসভাত বিশেষ তেনেকুৱা নাথাকে পাৰ্টি চাওঁ আমি একমাহ মানৰ পৰা মোটামুটি অলপ এলাৰ্ট হওঁ তাৰপিছত অমুকক ভোট দিম হৈ গ'ল লোকসভা গ'ল ইভুন এমপিজনৰ কি কৰ্ম কাৰ্য থাকে সিমানখিনিও এলাৰ্ট নহয় কিন্তু আপুনি দেশৰ 545টা দুটাৰ বাদে 543টা ডিৰেক্ট যদি মানে লোকসভাৰ চিটৰ কথা চাই সাংসদৰ কথা চাই হয়তো মঙলদৈ লোকসভা সমষ্টি এটা সমষ্টি য'ত পাব্লিক প্ৰায় লাষ্ট 9 to 10 মান ইমান বেছি সজাগ হৈছে যে এজন যুৱ প্ৰজন্মৰ পাৰ্টি লাগে আপুনি সেইফালে ডিমাকুছিকে যাওক এইফালে নলবাৰীৰ জোন জেগাতে যাওক কেৱল এবাৰ বনমালী শৰ্মাক লাগে সেইটো মই কেণ্ডিডেট হিচাপে কোৱা নাই কিন্তু আপুনি মাত্ৰ তেওঁলোকৰ এনেকুৱা মনোভাৱ যে আমি বহুত দিন নোপোৱা বস্তু এটা পাবলৈ গৈ আছোঁ আমাৰ জৰিয়তে যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছে মোৰ কাৰণে নহয় মই ধৰক এইখিনি শিক্ষাগত মই সেইটো পৰ্যায়লৈ যাম বাৰু মই তাৰমানে তাৰ আগৰ কেইটামান কথা আৰু সুধিব লগা আছে প্ৰথম আৰু এটা হ'ল আপুনি যিটো মই অলপ ঘৰুৱা কথা কৈছোঁ আপুনি যিটো ঘৰুৱা মানে পটভূমিৰ পৰা আহিছে আপুনিও যথেষ্ট দুখ কষ্ট দেখি আহিছে আৰু আপুনি এটা খুব সংস্কৃতিবান পৰিয়ালৰ পৰা আপুনি আহিছে তাৰোপৰি আপুনি বৰ্তমান য'ত বাস কৰি আছে তাত কিন্তু দৰঙে নহয় অসমৰে এটা ঐতিহ্যপূৰ্ণ ঠাই নাৰিকলী মন্দিৰ তাতে শিৱ মন্দিৰ বিষ্ণু মন্দিৰ দুটা আছে তাৰ কাষতে আপুনি আছে আৰু তাতকৈ ডাঙৰ কথা হ'ল কি দৰংখন বা আমাৰ মঙলদৈ লোকসভা সমষ্টিটো তুলনামূলকভাৱে কি হয় আপোনাৰ যিটো মানে আমাৰ যিটো মিলাপ্ৰীতি সম্প্ৰীতিৰ কথাটো এতিয়া দেখা যায় যে আপোনাৰ যিখিনি আমি ফলোৱাৰ্ছ দেখিছোঁ ফ্ৰেণ্ডছ দেখিছোঁ বা আপোনাৰ যিটো জনপ্ৰিয়তা দেখিছোঁ আপোনাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা এইবোৰৰ কোনো কথা নাই আপুনি য'তে গৈছে সকলোৱে ধুনীয়াকৈ আদৰি লৈছে বা সকলোকে আপুনি আদৰি মানে একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছে বৰ্তমান সময়ত এটা ভাঙোন্মুখী পৰিৱেশ এটা এই পৰিৱেশটোত আপুনি এগৰাকী মই সমাজকৰ্মী হিচাপে এগৰাকী সামাজিক দায়িত্বশীল ব্যক্তি হিচাপে মই সুধিব বিচাৰিছোঁ এই সময়খিনিত আমি আমাৰ সমাজখন একত্ৰিত কৰি ৰাখিব লাগে আমি বিভাজন নহয় আমি একমুখীভাৱে একত্ৰিত হৈ আমি সম উন্নয়নৰ কথা চিন্তা কৰিব লাগে এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰা কেনেকুৱা ঠিক কথা নাৰিকলী শিৱ মন্দিৰৰ কথা ক'লে সকলোৱে যে দৰঙৰ এটা অসমৰ এটা মানে সম্পদ বুলি ক'ব লাগিব সেই শিৱ বাবাৰ আশীৰ্বাদত আমি পুষ্ট হৈ এটা ভাল সৎ চিন্তাৰে আগবাঢ়িছোঁ ধৰ্ম নিৰপেক্ষ এখন সমাজৰ মাজত আছোঁ আমাৰ ঘৰৰ চাৰিওফালে যেনেকৈ আমি মানে হিন্দু ঠিক তেনেকৈ মুছলমান মানুহ আছে আমি তেনেকুৱা এটা পৰিৱেশত আছোঁ কোনো অসমীয়া মুছলমান মানুহে কেতিয়াও আমাৰ বিৰুদ্ধাচৰণ কৰা নাই বা কোনো হিন্দু মানুহে অসমীয়া সমাজখন ভাঙোনৰ ফালে যোৱা নাই সেই হেতুকে মই যেনেকৈ মোৰ বিহুৰ অনুষ্ঠানত আদৰণি জনাইছে ঠিক তেনেকৈ উৰুচ্চটো বা জলচাটো আমন্ত্ৰণ জনাই কেনে তেওঁলোক আদৰি লৈছে মই এনেকুৱা অনুষ্ঠানত গৈছোঁ এনেকুৱা ঠাইলৈ মোক মাতি নিছে যিটো সময়ত হিন্দু মুছলমানৰ মাজত পাৰ্টিৰ মাজত বিভেদ চলিছে সেইটো সময়ত সংখ্যালঘু প্ৰধান ঠাইত মোক মাতি নি বিজেপিত জইন কৰিবলৈ মোৰ আণ্ডাৰত কৰিব যদিও বা মই বিজেপিৰ কোনো মানে বিষয় বাবদ নাই কিন্তু তেওঁলোকে বিচাৰে যে বনমালী শৰ্মা আহিলে আপুনি কোৱাৰ জাতি ধৰ্ম বৰ্ণ ভাষাৰ কোনো কথা নাই মানে এজন মানে সকলোৰে গ্ৰহণযোগ্য পাৰ্টি হিচাপে এইটো আপোনালোকে হয়তো লক্ষ্য কৰিছে তেনেকুৱাকৈ বিচাৰিছে কিন্তু বৰ্তমান যিহেতু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনত মানে আমি সন্তুষ্ট বা তেখেতৰ জৰিয়তে দেশখনৰ মানে উন্নয়ন আমি হ'ব বুলি আশা কৰিব পাৰোঁ সেইকাৰণে হয়তো অধিকাংশ ব্যক্তিয়ে বা মোৰ যিখিনি ফলোৱাৰে কৈছে যে বিজেপি দল হ'লেও আমি মুছলমান হ'লেও আমি ভোট দিম মই এনেকুৱা উদাহৰণ দিব পাৰোঁ আপুনি দৰঙৰ লালপুৰ বেছিমাৰি সেইবোৰ এৰিয়াত মানে 100% মাইনৰিটি মানুহ তাৰ মানুহে অপেন ফেচবুকত লিখিছে বনমালী শৰ্মা ছাৰ MP উঠিলে আমি কেতিয়াও দিন নোপোৱা ঠাইত আমি বিজেপিত ভোট দিম তেনেকুৱা ধৰণৰ কথা তাৰমানে আমাৰ হৈ কোনো পাৰ্টিৰ কথা নাই মানে প্ৰাৰ্থীজনক লাগে বুলি মঙলদৈ সমষ্টিবাসীয়ে ব্যাপকভাৱে কৈছে সেইটো কাৰণে ধৰ্মৰ কথা ক'বলৈ গ'লে যদিও এটা শক্তিয়ে বৃহৎভাৱে এতিয়া সেইদিন কাশ্মীৰৰ ঘটনাটো লৈ মানে আমাৰ দেশবাসীয়ে যেনেকৈ গৰিহণা দিব লাগে তেনেকৈ দিছে কিন্তু আমাৰ এই দেশ মাতে এই ভাৰত ভূমিৰ এজন সন্তান যদি প্ৰকৃত সন্তান হয় তেতিয়াহ'লে কেনেকৈ পাকিস্তান জিন্দাবাদ ইয়াতে দিব পাৰে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এজন প্ৰকৃত অসমীয়া মুছলমানে কেতিয়াও সেইটো নকৰিব এজন প্ৰকৃত মানে ভাৰতীয় মুছলমানে সেইটো নকৰিব যদি মানে তেওঁলোক বেলেগ হয় তেতিয়াহে
মানে যি মাটি পানী বায়ু সেৱন কৰি ডাঙৰ দীঘল হৈছে, য'ৰ পৰা অৰ্জন কৰি ফেমিলি চলাইছে, সেই ঠাইৰ মানুহে যদি পাকিস্তান জিন্দাবাদ হিন্দুস্তান মুৰ্দাবাদ দিয়ে, তেতিয়াহ'লে কোনো এজন মানে সচেতন ব্যক্তি, কোনো এজন ব্যক্তিয়ে মানে ভাৰত ভূমিৰ প্ৰতি থকা স্নেহৰ প্ৰতি আকৃষ্ট কোনো কাৰণতে সেইটো একচেপ্ট নকৰে। মই সেইটো কাৰণত সেইবোৰ ব্যক্তিক গৰিহণা দিব খোজোঁ। মই আকৌ আপোনাৰ আৰু এটা বেলেগ প্ৰশ্ন ওলাইছোঁ। ধৰক আপুনি এগৰাকী মানে দায়িত্বশীল এটা বিভাগৰ কৰ্মচাৰী, লগতে আপুনি সামাজিকভাৱে সাংস্কৃতিক জড়িত হৈ আছে। সমাজ সাহিত্য সংস্কৃতি এইবিলাক এটা বেলেগ লাইন, ৰাজনীতি এটা বেলেগ লাইন। এতিয়া আপুনি সামাজিকভাৱে জড়িত হৈ থাকি সাংস্কৃতিক জড়িত থাকি আমাৰ ৰাজনীতিলৈ ঢাল খোৱাৰ কাৰণটো বা ৰাজনৈতিক যিটো চিন্তাধাৰা আপোনাৰ মনত উদয় হ'ল, বা মই এটা বস্তু মানে কি ৰাজনীতিটো মই বাছি ল'ম, সেই বস্তুটো কেনেকৈ আহিল আপোনাৰ মনলৈ? সমাজ আপুনি চাওক, যেনেকৈ সাহিত্য আৰু সংস্কৃতি এটা জাতিৰ ধ্বজাবাহক হিচাপে কাম কৰে আৰু এটা মুদ্ৰাৰ পিঠিৰ দৰে কাম কৰে। সাহিত্যৰ অবিহনে সংস্কৃতি আগ নাবাঢ়ে, সংস্কৃতিৰ অবিহনে সাহিত্য আগ নাবাঢ়ে। ঠিক তেনেকৈ সমাজনীতি আৰু ৰাজনীতি এটা মুদ্ৰাৰ পিঠিৰ লেখীয়া। যেনেকৈ আমি সমাজনীতিৰ জৰিয়তে সমাজখন সুস্থিৰ কৰাৰ ক্ষেত্ৰত আমি আগভাগ লওঁ, ঠিক তেনেকৈ যদিও আমি প্ৰত্যক্ষ ৰাজনীতিত জড়িত নহয়, কিন্তু প্ৰত্যেকখন ঘৰৰ কিন্তু মাজতে আৰু কথা কওঁ, আপুনি বৰ্তমান ৰাজনৈতিক দলত এতিয়ালৈকে কোনো দলত যোৱা নাই? মই বিজেপি দলৰ এজন মানে সদস্য আৰু মই বিজেপি দলৰ হৈয়ে কাম কৰি গৈ আছোঁ আৰু অনাগত সময়তো যাম আৰু বিজেপি দলৰ পৰাই মই প্ৰাৰ্থিত্ব কৰি আছোঁ। মই আকৌ কৰিছোঁ আপুনি যে ৰাজনীতিলৈ যে আপোনাৰ মনোনিৱেশ কৰিছিল, মানে মনটো মেলিলে, কি কোনটো কাৰণত আপুনি ৰাজনীতিলৈ আহিব পৰা চিন্তা কৰিলে? ৰাজনীতিৰ কথাটো মোৰ চিন্তাধাৰা প্ৰথমতে নাছিল। প্ৰথমতে আছিল, বহুতে ভাবে মই চিপাঝাৰ বিধানসভা সমষ্টি, আজি সেইটো ক্লিয়াৰ গোটেই ৰাইজক দিব বিচাৰিছোঁ। চিপাঝাৰ বিধানসভা সমষ্টিৰ এজন বাসিন্দা আৰু চিপাঝাৰ বিধানসভাৰ পৰা মোক বিধায়ক হিচাপে বহুত সত্য কথা ক'লোঁ, বহুত মানুহে বিচাৰিছে। কিন্তু সেইটো 2021 চনৰ কথা আছিল। আমাৰ সেই সময়তে যেতিয়া আমাৰ বিজেপিৰ সকলোৰে প্ৰিয় নেতা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ মহাপ্ৰয়াণ হৈছিল, সেইদিনাখনৰ ৰাতিৰ কথা মই মোৰ বিশেষ কল আহিছিল আৰু তেতিয়া এই মঙলদৈ লোকসভাৰ কথাটো উপস্থাপন হৈছিল। মই লগে লগে মোৰ বিশ্বাসী কেইটামান সংগঠনৰ লিডাৰৰ লগত কথা পাতিছিলোঁ আৰু তেতিয়া সেই কথাটো মই ক'লোঁ ঠিক আছে আলোচনা কৰি চাম। কিন্তু এজন ভাল লিডাৰেই ফেচবুকত এটা ষ্টেটাছ দিছিল যে মঙলদৈৰ লোকসভা সমষ্টিৰ নলবাৰীৰ পৰা ওদালগুৰিলৈ এজন স্থানীয় যুৱ প্ৰাৰ্থীক ৰাইজে বিচাৰে, আপোনালোকৰ মতামত কি? মোৰ নাম দিয়া নাছিল, কিন্তু সেই নামত সেই মানে তাত যি কমেণ্ট আহিল, ফাৰ্ষ্ট বনমালী শৰ্মা, আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত আজিলৈকে বনমালী শৰ্মাক নালাগে বুলি কোৱা এজন অপেন মিডিয়া, ছ'চিয়েল মিডিয়া আপুনি ফেচবুক অপেন মিডিয়া হয়, তাতে এজন ব্যক্তি নাই যিয়ে আমাক নালাগে বুলি। সেই পোষ্ট এতিয়া বিচাৰি নাপায়, হাজাৰ হাজাৰ কমেণ্ট, লাখ লাখ শ্বেয়াৰ তেনেকুৱা হৈ গ'ল। বিভিন্ন মানে আমাৰ নিউজ চেনেলে মোক কণ্টেক্ট কৰিলে, আমাৰ অসমৰ বাদেও মানে ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহে মানে সংবাদ প্ৰতিষ্ঠানসমূহে মোক কণ্টেক্ট কৰে। তেওঁলোকে গম পালে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই যে মোক ইভুন খোলে কিয় বিজেপিৰ প্ৰতি আপুনি আকৃষ্ট, কিয় বেলেগৰ প্ৰতি নহয়, মোক বিভিন্ন যুক্তি তৰ্কৰে তেওঁলোকে মানে সুধিলে। সেইবোৰো এক্সামিনেশ্যন মই দিবলগীয়া অলৰেডি হৈ গৈছে। সেইখিনি মই গম পালোঁ বাৰু। আপুনি ধৰক এটা বিশেষকৈ আপুনি ৰাজনীতি তাৰমানে কি সামাজিকভাৱে কাম কৰিব লাগিলে ৰাজনীতিৰ প্ৰয়োজন আছে বুলি ভাবে, আৰু সমাজখন আগবঢ়াই নিব লাগিলে কিছুমান আপোনাৰ শক্তি বা পাৱাৰ লাগে, সেইকাৰণে আপুনি ৰাজনীতি মন মেলিলে আৰু আপোনাৰ আদৰ্শ দল হিচাপে বিজেপিক আপুনি নিৰ্বাচন কৰিলে। কিন্তু এতিয়া কথা হ'ল কি, যিটো মঙলদৈ লোকসভা সমষ্টিৰ আপুনি অন্তৰ্গত বাসিন্দা, গতিকে মই মঙলদৈ লোকসভা সমষ্টিক ধৰিয়ে কৈছোঁ। বৰ্তমান 4খন জিলা আছে মঙলদৈ লোকসভা সমষ্টিত, আপোনাৰ দৰং, ওদালগুৰি, কামৰূপৰ এটা অংশ, নলবাৰী। এতিয়া আপুনি এই 4খন জিলাতে আপুনিতো অকল দৰঙৰ কথা ক'লে নহ'ব, বা দৰঙত আপুনি পৰিচিত বা দৰঙত জনপ্ৰিয় হ'লেই নহ'ব, এই গোটেই 4খন জিলাৰ আমাৰ সমষ্টিৰ অন্তৰ্গত গোটেইখিনি ভোটাৰ বা গোটেইখিনি ৰাইজে আপোনাক আঁকোৱালি ল'ব লাগিব। এই ক্ষেত্ৰত আপোনাৰ বাকী কেনেকুৱা ধৰণৰ, বাকীখন জিলাৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ? চাওক, 2018 চনৰ 1 জানুৱাৰীৰ মানে পিয়ৰ মতে আমাৰ মঙলদৈ লোকসভা সমষ্টিত 17,30,679 গৰাকী ভোটাৰ আছে। আৰু দৰঙৰ সমান্তৰালভাৱে যেতিয়া মোৰ এই কথাটো আহিল, অহাৰ লগে লগে কথাটো ফেচবুকত ধৰক মোক উঠাই দিবৰ কাৰণে বহুতে কৰিব পাৰে, মই সেইটো কাৰণে এমাহমান
এমাহমান মই সূক্ষ্মভাৱে বিশ্লেষণ কৰিছোঁ, নিৰীক্ষণ কৰিছোঁ মানুহে সঁচাকেই মোক বিচাৰিছে নে মানে মোক উঠাই কিনে পিছত ডেষ্ট্ৰয় কৰিবলৈ কৰিছে। মোৰ সেইটো এনালাইচিছ মই নিজে কৰি চালোঁ, বিভিন্ন এৰিয়াত গ'লোঁ, কাৰণ মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ইতিমধ্যে জড়িত, যদিও দৰং জিলাত কৰ্মৰত আছিলোঁ তথাপিও কিন্তু কাষৰ যিবোৰ মানে নিকটৱৰ্তী জিলাৰ অঞ্চল আছিল সেইবোৰতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান মোক আগতে কিন্তু সাংস্কৃতিক মানে প্ৰেমী হিচাপে বা সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তি হিচাপে মোক উদ্বোধনী কৰিবলৈ বা তেনেকুৱাই আমন্ত্ৰণ জনাই মই যাওঁ। তেনেকৈ সেই ব্যক্তিবোৰ মোৰ আগৰ লগতে যোগাযোগ আছিল। এইটো হোৱাৰ লগে লগে মই আমাৰ বিজেপি দলৰ কৰ্মকৰ্তাৰ লগত বা বিভিন্ন দল সংগঠন, ধৰক আমাৰ জাতীয় সংগঠনবোৰ আছে, সেই জাতীয় সংগঠনৰ মানুহখিনিৰ লগত পোনপ্ৰথমে মই যোগাযোগ কৰিলোঁ। কাৰণ বিজেপি দলে বিভিন্ন লাইনত কাম কৰিছে, কংগ্ৰেছে বিভিন্ন লাইনত কাম কৰিছে, পোনপ্ৰথমে হয়তো তেওঁলোকে গ্ৰহণ নকৰিব পাৰে তেনেকুৱা। সেইটো কাৰণে মই সংগঠনৰ মানুহবোৰৰ জৰিয়তে মই গোটেই এৰিয়াটো আপোনাক ক'লোঁ, ওদালগুৰিৰ পৰা আপুনি ক'লে নহয় ওদালগুৰি, পানেৰী, মাজবাট, এইফালে কলাইগাঁও, দলগাঁও, চিপাঝাৰ, মঙলৈ, কমলপুৰ, ৰঙিয়া আৰু নলবাৰী 4খন জিলালৈ 10টা বিধানসভা সমষ্টি। এই গোটেইখিনি মানুহৰ লগত মই মানে এটা কৰ্ণাৰ নাই, আপুনি উলিয়াব নোৱাৰিব যিটো কৰ্ণাৰ। মই কেতিয়াবা ৰাতিপুৱা 9টা 8টাত ওলাই যাওঁ, ওলাই যায় ৰাতি 1:30 2টাও হৈ যায়। তেনেকুৱাকৈ মানে ডেইলি 8টা 9টা প্ৰগ্ৰেম কৰি পূজাৰ সময়ত বা ৰাসৰ সময়ততো প্ৰত্যেক অনুষ্ঠানে মই বহুত অনুষ্ঠানত যাব টাইমৰ কাৰণে নোৱাৰাৰ কাৰণে আজি এই অনুষ্ঠানত তেওঁলোককো মানে ক্ষমা চাব বিচাৰিছোঁ, অনাগত সময়ত তেওঁলোকক পাম। তেওঁলোকে আহ্বান জনোৱাৰ কাৰণে মই প্ৰত্যেক প্ৰান্তত তাৰমানে এতিয়া আপোনাৰ মোটামুটি 4খন জিলাৰ যদি 10টা বিধানসভা সমষ্টি আছে, প্ৰায়খিনি মানুহৰ মাজত আপুনি এটা চিনাকি মুখ হৈছে এখন, লগতে জনপ্ৰিয়তা আছে বা আপোনাৰ যিটো দৃষ্টিভংগী, যিটো আপোনাৰ আইডিঅলজি সেইটো হৈছে। কিন্তু এতিয়া এটা কথা সুধিব বিচাৰিম, এতিয়া সম্পূৰ্ণ ৰাজনীতিৰ কথালৈ আহিছোঁ যে বনমালী শৰ্মা মানে মঙলদৈ লোকসভা সমষ্টিৰ পৰা মানে বিজেপিৰ প্ৰাৰ্থিত্বৰ এগৰাকী দাবীদাৰ বুলি আমি ধৰিলোঁ এই মুহূৰ্তত। কাৰণ এই সময়ত আপুনি জানো যে ৰমেন ডেকা আছে আমাৰ মানে বৰ্তমানৰ এক্সিষ্টিং MP, তাৰোপৰি এতিয়ালৈকে যিবিলাক মানে প্ৰাক নিৰ্বাচনী কিছুমান মানে আলোচনা বিলোচনা চলিছে, তাত এনেকুৱা ধৰণৰ জয়ন্ত মল্ল বৰুৱাৰ কথা ওলাই আছে, লগতে দিলীপ শইকীয়াৰ কথা ওলাইছিলে আৰু এনেকুৱা ওলাই আছে, তাৰ মাজত যদিও আপুনিও এজন। এতিয়া মই আজি মানে আপোনাক আমাৰ নিউজ দৰ্শক তথা আমাৰ গোটেই মানে সমষ্টিবাসী ৰাইজৰ হৈ মই এটা কথা আপোনাক বিচাৰিম যে আপুনি যিটো দাবী উত্থাপন কৰিব বা আপুনি যিটো মানে প্ৰাৰ্থিত্বৰ যি দাবীদাৰ বুলি কৈছে, 5টা কথা কওক যে বনমালী শৰ্মাক কিয় প্ৰাৰ্থিত্ব দিব লাগে মঙলদৈ সমষ্টিৰ পৰা। একজেক্টলি প্ৰাৰ্থিত্ব দিব লাগে কাৰণ বিগত আমাৰ 16টা লোকসভা ইলেকশ্যন হৈ গৈছে, এইবাৰ 17 নম্বৰ। এই 16টাৰ ভিতৰত মাত্ৰ এজন আমাৰ স্থানীয় প্ৰাৰ্থী মাধৱ ৰাজবংশী আছিল, তাৰ বাদে আমাৰ কোনো স্থানীয় প্ৰাৰ্থী নাই। সেইটো কাৰণে এজন স্থানীয় প্ৰাৰ্থী হিচাপে দিব লাগে। 2 নম্বৰ মই ক'লোৱেই, যদিও বা 25 বছৰ আমাৰ আৰমাৰ্ক থাকে, কিন্তু যিমানবোৰ আমাৰ সাংসদ হৈ গ'ল তেখেতসকলৰ বয়সটো আমাৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰাকৈ নহয়। সেইটো কাৰণে এজন যুৱ প্ৰজন্মৰ প্ৰাৰ্থী হিচাপে আমাক অগ্ৰাধিকাৰ দিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ। দ্বিতীয়তে আমাৰ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ আপুনি গমে পালে উচ্চ এজন শিক্ষিত ব্যক্তি, কাৰণ অকল সাংসদজন হ'লেই নহ'ব, যদি আমাৰ সমস্যাৱলী যি 10টা বিধানসভা সমষ্টিৰ যি পাৰ্টিকুলাৰ সমস্যা আছে, অঞ্চল ভেদে বেলেগ বেলেগ, আপুনি জানে পানীত গ'লে বেলেগ সমস্যা, নলবাৰীত গ'লে বেলেগ সমস্যা, চিপাঝাৰত বেলেগ সমস্যা, এইবোৰ উপস্থাপন কৰিবলৈ নিশ্চয় জ্ঞানৰ প্ৰয়োজন হ'ব, ভাষাৰ জনাৰ প্ৰয়োজন হ'ব। এই কথাতে মই নিজে ক'ব পাৰোঁ মোৰ সেইখিনি ভগৱানৰ আশীৰ্বাদ আছে। এই 3টা হৈ গ'ল। তৃতীয়তে যেনেকৈ নিজৰ ঘৰখনৰ প্ৰতি দায়বদ্ধতা থাকে, কিন্তু নিজৰ ওচৰ চুবুৰীয়াৰ প্ৰতি দায়বদ্ধতা থাকিলেও অলপ হ'লেও কম থাকে, টানটো কম হয়, প্ৰথমে ঘৰখন তাৰপিছতহে গাঁওখন বুলি কথা সেইটো মোৰ মানে চেন্স অফ অ'নাৰশ্বিপ সেইটো মোৰ অন্তৰত আছে নিজৰ সমষ্টিৰ। কাৰণ মোৰ ঘৰটো চিপাঝাৰ হ'ল মানে 10টা বিধানসভা সমষ্টিৰ মধ্যমণি, আৰু সেই মধ্যমণি যিকোনো সময়তে আপুনি পাব। কিন্তু আজি ডেটত বা আগতেও আমি মানে এজন সাংসদক পাবলৈ যিহেতু ভোগাৰ দৰে পৰিলক্ষিত হৈছে। আগতে আপোনালোকে জানে, আপোনালোকে সকলোৱে ছাৰ্ভে কৰি আজি কিয় ইমানখিনি, মইতো কাকো ইমানখিনি মানুহক ইমান লাখ মানুহক মুখেৰে কৈতো কৰিব পৰা নাই। সকলোৱে নিজে আহিছে, নিজে অপেন ছাপোৰ্ট কৰিছে, নিজেই শ্বেয়াৰিং কৰিছে, পোষ্ট কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে। ইমানকতো মই নিজে কৰিব পৰা নাই।
ধৰক 15,000 ডাইৰেক্ট আছে, 15,000 মানুহে এটা কমেণ্ট কৰাৰ মানে পোষ্ট কৰাৰ লগে লগে 10জনেও চালে 1.5 লাখ মানুহে 1 পইণ্টত পাই যায়। 4 নম্বৰ সেইটো গ'ল। আৰু সকলোৰে মোৰ প্ৰতি এটা বিশ্বাস আছে যে এই যুৱ প্ৰজন্মৰ মানুহ হিচাপে গোটেই জীৱনটো যিহেতু কৰি আছে, এই ব্যক্তিজনে আৰু এইবাৰ লাষ্ট বুলি ভাবি পিনে কাম নকৰে, সেই বিশ্বাস আৰু সেইটো 5 নম্বৰটো মই কৈছোঁ। 5 নম্বৰটো হ'ল আটাইতকৈ মানে আপোনাৰ শক্তিশালী পইণ্ট। কাৰণ কথা হ'ল কি, বৰ্তমান আজি বিগত 2টা নিৰ্বাচনৰ দেখা গৈছে যে ভাৰতীয় ৰাজনীতিত মানে যুৱ প্ৰজন্মৰ ভোটাৰে কিন্তু এটা কিংমেকাৰ নহয়, আপোনাৰ এইটো কি ক'ম, এইটো এটা ভাল এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে 65%। কাৰণ এতিয়া যিহেতু আপোনাৰ লগত যুৱ প্ৰজন্মখিনি বিশেষভাৱে জড়িত হৈছে, গতিকে সেইফালৰ পৰা আপুনি এটা এইটো বিচাৰিছে। আপুনি 5টা কথা ক'লে, ঠিক আছে। আপোনাক এই 5টা যুক্তিত বিজেপি দলে আপোনাক মানে প্ৰাৰ্থিত্বটো দিয়ক, আমি তাক আশা কৰিছোঁ। কিন্তু এতিয়া প্ৰাৰ্থিত্ব দিলে যেনিবা এতিয়া আকৌ কথা আহিলে আপুনি মঙলদৈ লোকসভা সমষ্টিৰ পৰা আপুনি বিজেপিৰ প্ৰাৰ্থী হিচাপে যেনিবা আপুনি হেৰি পালে, মনোনয়ন পালে। তাৰপিছত আপুনি প্ৰায়ৰিটি বেচিছত মঙলদৈ লোকসভা সমষ্টিত আপুনি যদি সাংসদ হৈ জিকি আহে বা সাংসদ হৈ জিকিবৰ কাৰণে আপুনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি লৈ যাব লাগিব। এই প্ৰায়ৰিটি হিচাপে প্ৰথম 5টা আপুনি ৰাইজৰ ওচৰত যেতিয়া যাব যে মোক ভোট দিয়ক মঙলদৈ লোকসভা সমষ্টিৰ মই সম্ভাৱ্য প্ৰাৰ্থী হিচাপে বা সাংসদ হিচাপে, তেতিয়া আপোনাক সুধিব যে আপুনি কি হ'ল, তেতিয়া আপুনি সম্ভাৱ্য 5টা যে মঙলদৈ লোকসভা সমষ্টিক লৈ কি ভাবিছে। চাওক, এজন সাংসদৰ কাম এটা সৰু ৰাস্তা দিয়া বা পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা, পেঞ্চন দিয়া নহয়। এজন সাংসদৰ কাম আইন প্ৰণয়ন কৰা, সমাজৰ হিতাৰ্থে, সেইবোৰ থাকিব। আৰু যিটো MP LED ফাণ্ডকে ধৰি যিবোৰ উন্নয়নমূলক মানে আঁচনি থাকিব, বৃহৎ প্ৰজেক্ট যাৰ জৰিয়তে আমাৰ সমাজৰ উন্নয়ন কৰিব পৰাকৈ সেই কামবোৰ কৰিব লাগিব। এতিয়া 5টা কামৰ ভিতৰত পোনপ্ৰথমে যদি আমি চাওঁ, ওদালগুৰি জিলাত খোৱা পানীৰ যথেষ্ট অসুবিধা আছে। মই গৈছোঁ, আপোনাৰ পানেৰী সমষ্টিৰ বিশেষকৈ খোৱা পানীৰ ব্যাপক প্ৰব্লেম, ঠিক তেনেকৈ কৃষিৰ প্ৰব্লেম। এই 2টা প্ৰব্লেম যদি মানে আমাৰ সজল ধাৰা আঁচনিটো আগতে যেনেকৈ এতিয়া PMGSY জৰিয়তে ধুনীয়াকৈ ৰাস্তাবোৰ হৈ আছে, সজল ধাৰা আঁচনিটো যদি আমি পুনৰ মানে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কৰিব পাৰোঁ, সেই অঞ্চলবোৰ উপকৃত হ'ব। মোৰ এটা উদ্দেশ্য থাকিব, সেইটো মানে মানুহক খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়া। সেই অঞ্চলভেদে আমাৰ সমস্যা বেলেগ বেলেগ। ঠিক তেনেকৈ তাত হাতী মানুহৰ সংখ্যাটো যথেষ্ট পৰিমাণে বেছি। মানে তাত আপুনি ৰাতি হ'লেই, মই বিভিন্ন দিন সেইফালে নদী পাৰ হৈ, পানী আছে তেনেকৈ পাৰ হৈ বহুত ৰাতিও আহিছোঁ, তাৰ মানুহৰ মনোভাৱটো দেখিছোঁ। তেওঁলোকে সেইটো মানে তাৰ বিজেপি কৰ্মকৰ্তাই কয়, দাদা মই আজি হাতী আহিছে, হাতী খেদিব আহিছোঁ, তেনেকুৱা পাইছোঁ। সেইটো কাৰণে সেই প্ৰব্লেমটো চাইণ্টিফিকেলি কেনেকৈ আমি শেষ কৰিব, কিবা এটা মানে হেৰি আছে, বোন আছে, যাৰ বোনৰ জৰিয়তে হাতীবোৰ আকৰ্ষিত হৈ আহে, সেইবোৰ কেনেকৈ আমি নাইকিয়া কৰিব, এইটো ডাঙৰ এটা ৰিচাৰ্চৰ জৰিয়তে কৰিব পৰা যাব। সেই 2টা এটা মেইন মোৰ কথা থাকে। 3 নম্বৰতে যদি আমাৰ বিশেষকৈ দৰং জিলাতে ক'ব, যেতিয়া মঙলদৈ লোকসভা সমষ্টিটো মঙলদৈ লোকসভা হিচাপে যিহেতু আছে, সেইটোকে মঙলদৈত আপুনি যদি চাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলিবলৈ কোনো ধৰণৰ তেনেকুৱা একো নাই, সঁচা কথা ক'বলৈ গ'লে। বা বৃহৎ যেনেকৈ শিলচৰত গ'লে অমুক, কোকৰাঝাৰত গ'লে অমুক, বা তেজপুৰত গ'লে অমুক, কিন্তু দৰঙত চাওকচোন আপুনি কিবা আছে, বা ওদালগুৰিত আছে, নাই। সৌভাগ্যক্ৰমে কিছুদিন আগতে আমাৰ অসম চৰকাৰৰ মানে নিজৰ ব্যক্তিগত প্ৰচেষ্টাতে হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ইচ্ছা প্ৰকাশৰ কাৰণেই হওক বা তেখেতসকলৰ বিকাশৰ ৰাজনীতিত মানে এখোজ আগবঢ়াই নলবাৰী মেডিকেল কলেজখনৰ জৰিয়তে এটা আমাৰ সমষ্টিটোত এটা ভাল বস্তু আহিছে। ঠিক তেনেকৈ ইঞ্জিনিয়াৰিং কলেজো আমাৰ ওদালগুৰিত হ'বলৈ গৈ আছে। কিন্তু তাৰ লেখীয়াকৈ আমাৰ মঙলদৈ যিহেতু আমাৰ মানে মেইন পইণ্ট, মঙলদৈতো তেনেকুৱা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানকে ধৰি আমাৰ মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ মহিলা বিশ্ববিদ্যালয় বা মহিলা কলেজৰ বিশেষ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ, নিশ্চয় উপকৃত হ'ব। এইটো 3 নম্বৰতে। চতুৰ্থতে আমি মোৰ ঘৰৰ গাতে লাগি থকা, মোৰ চোতালৰ পৰা দেখি থকা বস্তুটো হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ PBSL, প্ৰাক-বচুমি চিন্থেটিক লিমিটেড। সেইটো যিটো সময়ত চলি আছিল, ভাল লাগে। ৰাতি মানে গ্ৰুপে মানুহ আপডাউন কৰে, আমাৰ ভয় নাই বা তেনেকুৱা নাই। কিন্তু সেইটো মোৰ যিটো অৱস্থাত এতিয়া পাইছেগৈ, এতিয়া কিবা এটা কোম্পানীয়ে এটা চালুকীয়া অৱস্থা চলাইছে যদি সেইটো মানে আগৰ অৱস্থাটো হোৱা নাই, ফুল ফ্লেজড নহয়। সেইটো প্ৰাইম ইম্পৰ্টেঞ্চ থাকিব, যাতে আমাৰ নিবনুৱাখিনি, আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ যাতে তাৰ জৰিয়তে উপকৃত হ'ব পাৰে। সেইটো 4 নম্বৰ এজেণ্ডা। মই খৈৰাবাৰী এইটো এৰিয়াত গৈছোঁ।
ৰেল লাইন যদিও আছে তেওঁলোকে কিন্তু বহুত ঠাইত মানে ৰেল ক্ৰচিঙৰ অসুবিধা আছে সেইখিনিৰ ব্যৱস্থাপনা ঠিক তেনেকৈ আমাৰ দৰং জিলাত ৰেলৰ মানচিত্ৰৰ কথাটো মই কথাটো সুধিম বুলি ভাবি আছিলো যে পুৰণি এজেণ্ডাৰ কাৰণে মই ক'ব কাৰণ যিহেতু ৰমেন ডেকাই সেইটো কথা কৈ থাকিলে ৰমেন ডেকাৰ আমি তেওঁৰ কৃতকাৰ্যতা অকৃতকাৰ্যতা কথা আমি আলোচনা কৰিব বিচৰা নাই কিন্তু এতিয়ালৈকে সেই সমস্যাটো সমাধান হ'ল মংগলদৈ সমষ্টি লোকসভা সমষ্টি যদিও দৰঙৰ কথা আছে কিন্তু দৰংখনে একমাত্ৰ হৈ আছে এতিয়ালৈকে য'ত নেকি ৰেল লাইনে কভাৰ কৰা নাই সেইটো এটা আমাৰ কাৰণে বৰ দুখ লগা কথা সমষ্টি হেৰি হিচাপত আৰু মানে আপোনালোকো জানে যে আমাৰ ভাৰতীয় ৰেল ব্যৱস্থা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু আমি দুৰ্ভাগ্যক্ৰমে মই এজন দৰঙৰ বাসিন্দা হিচাপে সেইটো অলপ দুখ লাগে আমাৰ হ'লে যথেষ্ট ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি যথেষ্ট সহায়ক হয় আমাৰ যাতায়াতৰ পৰা আদি কৰি সেইটো কাৰণে সেইটো প্ৰাইম ইম্পৰ্টেঞ্চ মন কৰিলে চব কাম কৰিব পাৰি আৰু ডোনাৰ মিনিষ্ট্ৰী এটাৰ দৰে আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্টৰ কাৰণে এটা মিনিষ্ট্ৰী আছে সেই মিনিষ্ট্ৰীৰ জৰিয়তে বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ গম পালোঁ আপোনাৰ তাৰমানে এতিয়া এইটো এটা লক্ষ্য কৰিছোঁ মই 5টা সুধিছোঁ 2 ঘণ্টা কাৰণ এতিয়াতো আপোনাৰ বহুত থাকিব সেইটো সকলোবিলাক সোধা সম্ভৱ নহয় কিন্তু তাৰ মাজত ডাঙৰ কথা হ'ল কি এতিয়া আপুনি এটা সমষ্টিক আগবঢ়াই নিয়াটো এইটো মানে একদম সৰু কথা নহয় তথাপি আপুনি যুৱ কিন্তু যুৱ হ'লেও কিন্তু আপোনাৰ কিন্তু বয়সটো এতিয়াও মতে 30 ক্ৰছ মাত্ৰ এই সময়খিনিত এইটো কোৱা নাই যে আপুনি এই সময়খিনিত আপুনি যিমান দিনৰ পৰা পঢ়া শুনা কৰি আহিছে যথেষ্টখিনি আপুনি জ্ঞান বা উপলব্ধি আপোনাৰ আহৰণ কৰিছে আপুনি সেইফালৰ পৰা আপুনি নিজকে এই মুহূৰ্তত এগৰাকী সক্ষম মানে এটা মানে লোকসভা সমষ্টিৰ নিচিনা সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰিব নিজকে যোগ্য বা সক্ষম বুলি বিবেচনা কৰিছে তাৰ সেইটো কিন্তু এটা আমি আপোনাক ধন্যবাদ দিব লগা এইটো প্ৰথম কথা এটা কথা হ'ল কি আপোনাৰ এই যে লোকসভা সমষ্টিটোৰ গোটেইখিনি মানুহৰ যিবিলাক সমস্যা আছে আজিৰ তাৰিখত আপুনি যেনিবা বিজেপিৰ প্ৰাৰ্থিত্ব পোৱাটো খাটাং বুলি ধৰিলোঁ এই গোটেই মানুহখিনিক আপুনি একত্ৰিত কৰোৱাৰ ক্ষেত্ৰত কাৰণ এতিয়া ৰাজনৈতিকভাৱে কিছুমান কিন্তু আদৰ্শ সকলোৰে বেলেগ আৰু বৰ্তমানৰ সময়খিনিত কিন্তু যথেষ্ট সমালোচিত হৈ আছে বিজেপিৰ ৰাজনৈতিক আদৰ্শক লৈ বিভিন্ন ক্ষেত্ৰত জাত পাত ধৰ্ম কিবা কিবি লৈ এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ কাৰণ যিহেতু অলপতে কৈছোঁৱে যে আপোনাৰ যিটো জনপ্ৰিয়তাটো কিন্তু বৰ্তমান সময়ত জনপ্ৰিয়তাটো কিন্তু কোনো জাতি ধৰ্ম বা এই নহয় যে বনমালী শৰ্মা এগৰাকী যুৱ উদ্যমী এগৰাকী যুৱ সমাজকৰ্মী এগৰাকী যুৱ সাংস্কৃতিক কৰ্মী আৰু লগতে ৰাজনৈতিক এটা ভৱিষ্যতৰ এটা দূৰদৰ্শী ৰাজনৈতিক চিন্তাধাৰাৰে আগবঢ়া এগৰাকী ব্যক্তি বনমালী শৰ্মা সেই বস্তুটো আপুনি কেনেধৰণে আপুনি প্ৰকাশ কৰিব আপুনি কোৱাৰ দৰে প্ৰত্যেক দলৰে নিজৰ নিজৰ আদৰ্শ নীতি থাকে আৰু মই যদিও বা বিজেপি দলৰ বহুত মানে হিন্দুত্ববাদী বুলি কওঁ একচুৱেলি হিন্দুত্ব শব্দৰ অৰ্থটো বেলেগ ধৰ্মৰ ক্ষেত্ৰত লৈ যায় সেইটো এটা চবতকৈ ডাঙৰ ভুল হিন্দুত্ব এটা ডাঙৰ দৰ্শন যাৰ জৰিয়তে গোটেই ভাৰত ভূমিত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সমাজখন খুব সুন্দৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিৰে যিখিনি কৰণীয় থাকে তাক শিকায় কিন্তু হিন্দুত্ব কোৱাৰ লগে লগে ভাবে সেইটো হিন্দু ধৰ্ম আৰু মুছলমান মানে ইছলাম ধৰ্মৰ মাজত বিভেদৰ কথা আহে আৰু তেনেকুৱা যদি হ'লহেঁতেন বিজেপি দলে যদি সেইটো কথাই ভাবিলে তেতিয়াহ'লে সংখ্যালঘু মৰ্চা নকৰিলেহেঁতেন ডাইৰেক্ট অকল হিন্দু মানুহক লৈয়ে এইটো কৰিলে সেইটো একচুৱেলি ভুল ধাৰণা আৰু তেনেকুৱা হ'লেই মানে আমাৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই মুছলমানসকলক প্ৰশংসা নকৰিলেহেঁতেন একচুৱেলি এটা ভ্ৰান্ত ধাৰণাই ভ্ৰান্ত মানে এটা কিছুমান পলিটিকেল এজেণ্ডা লৈ বেলেগ এটা অপজিশ্যনে ক্ৰিয়া কৰি আছে যাৰ জৰিয়তে সমাজখনক বিপথে পৰিচালিত কৰাত সহায় কৰিছে মাজতে যিবোৰ ঘটনা হৈছে তাৰে হয়তো এক মই অংশ বুলি ক'ব খুজিম সেইটো কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যি দৰ্শন সেইটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত প্ৰতিষ্ঠিত এটা দৰ্শন আৰু সেই দৰ্শন লৈ আমি আগবাঢ়িলে নিশ্চয় কোনো মানুহে বিফল আপুনি এটা কথা যে আপুনি আমাৰ মানে কি আপোনাৰ যিটো মংগলদৈ লোকসভা সমষ্টি প্ৰতিগৰাকী মানে তাত বসবাস কৰা সমষ্টিবাসী আপুনি এটা নিৰ্ভৰ দিব বিচাৰিছে যে মই বিজেপি মই যদি লাভ কৰোঁ তেতিয়াহ'লে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এগৰাকী মই এই সমষ্টিৰ এগৰাকী প্ৰতিনিধি হিচাপে সকলোকে সমানভাৱে উন্নয়ন কৰি নিয়াৰ ক্ষেত্ৰত আপুনি দায়বদ্ধ নিশ্চিতভাৱে কাৰণ মই তেনেকুৱা আজিলৈকে সৰুৰ পৰা কৰিয়েই পোৱা নাই মই মুছলমানৰ ঘৰতো গৈ বহিছোঁ চাহ খাইছোঁ
হিন্দুৰ ঘৰতো গৈ বহি চাহ খাইছোঁ। মই আপোনাক আগতেও কৈছোঁ, মোৰ উৰুচ জলচাটো মোক মাতি নি কিনে তেখেতসকলে সন্মান দিছে, ঠিক তেনেকৈ বিহুৰ প্ৰগ্ৰেমতো মোক হেৰি দিছে। আৰু প্ৰকৃত অসমীয়া মুছলমানেতো কেতিয়াও কাকো আপোচ কৰা নাই, কাৰণ আমি জীৱনে মৰণে ইয়াতেই থাকিব লাগিব। নিশ্চয় নিশ্চয় এই নহয় কথা হ'ল কি, এতিয়া আমি ভয় কৰাৰ কোনো কথা নাই। সেইটোৱে কথা, আমি আচলতে আমি মূল উদ্দেশ্য ক'ত থাকিব লাগে আৰু আমি ক'ত আছোঁ। আজিৰ তাৰিখত আমি এটা দৃষ্টিভংগী হ'ব লাগে যে আমাৰ সমষ্টিটো, প্ৰত্যেকগৰাকী প্ৰতিনিধিয়ে নিজৰ সমষ্টিটো কেনেধৰণে আগবঢ়াই নিব, বিকাশৰ দিশত কেনেকৈ নিব, ইটো সমষ্টিতকৈ সেইটো সমষ্টি কেনেকৈ উন্নয়নৰ মানে দিশত আগবঢ়াই উচ্চ খাপত থাকিব, সেইটো চিন্তা চৰ্চা থাকিব লাগে। এতিয়া আপোনাৰ পৰা ভৱিষ্যতৰ দিনত প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ হৈ আপুনি মঙলদৈ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰক, আৰু আমাৰ জনতা পাৰ্টীয়েও আপোনাক সেই সুযোগকণ দিয়ক, সেইটো আশা কৰিছোঁ। আৰু দ্বিতীয়তে আপুনি সেই সুযোগ পোৱাই নহয়, আপুনি ভৱিষ্যতে মঙলদৈ লোকসভা সমষ্টিক এগৰাকী সুদক্ষ প্ৰতিনিধি হিচাপে, এটা সুদক্ষ নেতা হিচাপে আৰু এগৰাকী দূৰদৰ্শী নেতা হিচাপে মঙলদৈ লোকসভা সমষ্টিক এটা এনেকুৱা পৰ্যায়লৈ লৈ যাওক, ভৱিষ্যতে সেইটো আশা কৰিছোঁ। আৰু আজি আমি যিখিনি কথা পাতিলোঁ সেইখিনি কথা কৈ ভাল লাগিল, কাৰণ আপোনাৰ দৰে ব্যক্তিসকল ৰাজনৈতিকভাৱে সচেতন হৈ আগবাঢ়ি অহাটো সমাজৰ বাবে এটা শুভ লক্ষণ। কাৰণ এটা সময়ত শিক্ষা দীক্ষা কৰা মানুহবিলাক, আজি এতিয়াও কিছু কিছু ক্ষেত্ৰত শিক্ষা দীক্ষা কৰা মানুহবিলাক ৰাজনীতিৰ পৰা আঁতৰত থাকে, বেয়া বুলি ভাবে, কিন্তু আচলতে কি মানে এটা মানে প্ৰবাদ এটা আছে যে ক'তো যদি একো নাথাকে লাষ্ট ৰাজনীতি, সেনেকুৱা ধৰণৰ কথা। আচলতে সেই কথাটো নহয়। আপোনাৰ দৰে এগৰাকী যুৱ নেতা, যি প্ৰগতিবাদী চিন্তাধাৰা, যিটো আদৰ্শ, তেনেকুৱা ধৰণৰ আমাৰ সমাজত বিৰাট প্ৰয়োজন, খুবেই প্ৰয়োজন। গতিকে আশা ৰাখিছোঁ আপোনাৰ এই যিখিনি মনোভাৱ, আপোনাৰ যিখিনি দৃষ্টিভংগী, আপোনাৰ যিখিনি ভৱিষ্যতৰ জল্পনা কল্পনা, সেইখিনি পূৰণ কৰাৰ বাবে আগন্তুক দিনত বিজেপি দলে আপোনাক সমৰ্থন আগবঢ়াওক, আৰু মঙলদৈ সমষ্টিবাসীয়েও আপোনাক এজন যোগ্য নেতা হিচাপে লাভ কৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক। এই সময়খিনি দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। শেষত আপুনি কি ক'ব, আপোনাৰ শেষ মন্তব্যটো? হয়, পোনপ্ৰথমে মই শেষত নিউজ ASNক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। তেখেতসকলে ইমানখিনি এটা মোৰ মনৰ কথাখিনি কোৱাৰ এটা সুবিধা দিলে, যে ৰাইজৰ মাজত নিয়াৰ প্ৰয়াস এটা কৰিলে। আৰু লগতে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকগৰাকী ভোটাৰকে বা প্ৰত্যেকগৰাকী ব্যক্তিকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম, কাৰণ মই তেখেতসকলক একো দিব পৰা নাই, কিন্তু তেখেতসকলে যি ব্যাপকভাৱে মোক আদৰি লৈছে, সেইটো মানে যাৰ কাৰণে ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলেও, মই এজন জাষ্ট সদস্য হৈও ইমানখিনি পৰ্যায় মই বিষয়বাবত মোৰ আৰু এটা কথা কওঁ, বহুত মানুহে বিভ্ৰান্ত হৈ আছে কিছুদিনৰ পৰা কিছুমান নিউজ চেনেলত, সেইটো মই কোৱাৰ কথা আছে। নিউজ চেনেলত মোৰ নামটো অহা নাই, বেলেগ কিছুমান ব্যক্তিৰ নাম বিজেপি মঙলদৈৰ কাৰণে প্ৰক্ষেপিত বুলি আহি আছে। মোক যাৰ কাৰণে অতিষ্ঠ কৰি দিছে, ছাৰ কি কৰিম, দাদা কি কৰিম, আমি ধৰ্ণা কৰোঁ, কিবা কৰোঁ। মই কৈছোঁ মোৰ বিশ্বাস আছে দলটোৰ প্ৰতি, কাৰণ এই দলটোৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে হয়তো মই ভাৰতীয় জনতা পাৰ্টি বুলি মই পোনপ্ৰথম দিনৰ পৰাই কৈছোঁ, আৰু অনাগত দিনতো সেইটো কাম কৰি যাম। কাৰণ যুৱ প্ৰজন্মক প্ৰতিনিধি দিয়াৰ ক্ষেত্ৰত এই দলটোৱেই এটা দল হ'ব, যিয়ে যোৱা মানে 2014 চনতো মানে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াৰ কাৰণেই হওক বা তেওঁলোকৰ ভোটৰ ওপৰত বেছ কৰি হয়তো আমি চৰকাৰ পাইছিলোঁ। এইবাৰ যিহেতু তেখেতসকলে অগ্ৰাধিকাৰ দিব, আমি টিকট নোপোৱাৰ কোনো কথাই নাথাকে। আৰু যিসকল ব্যক্তিৰ নাম প্ৰচাৰ হৈ আছে, তেখেতসকলে বিগত সময়ছোৱাত কেনেকৈ কাম কৰিছিল সেইটো ৰাইজে ভালকৈ জানে। আৰু যিখিনি ব্যক্তিয়ে অহৰহে আমাৰ হৈ কাম কৰি আছে, তেখেতসকলক নিৰাশ হ'বলৈ নালাগে বুলি আমি কৈছোঁ। দলটোৰ প্ৰতি আস্থা আছে। আমাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰত্যেকগৰাকী সন্মানীয় মানে কৰ্মকৰ্তাকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। তেখেতসকলে মোক যথেষ্টখিনি মানে আশীৰ্বাদ দিছে, তথা মানে পৰামৰ্শ আগবঢ়াইছে কি কৰিব লাগিব। ঠিক তেনেকৈ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা কৰ্মীকো মই লগ কৰিছোঁ, তেখেতসকলৰ পৰা পজিটিভ এটা পাইছোঁ। ইভন মই ক'ব বিচাৰিম আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া,
তাৰপিছত ৰামলালজী, ৰাম মাধৱজী সকলোকে মোৰ তৰফৰ পৰা আবেদন দিয়া হৈছে যে মই এই মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰোঁ। নিশ্চয় সেইসকল স্বনামধন্য ব্যক্তি তথা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা ফণী শৰ্মা ডাঙৰীয়াকে ধৰি সকলোকে মই আবেদন ইতিমধ্যে দিছোঁ। তেওঁলোক ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াকে ধৰি লঘু কৰিছোঁ। তেখেতসকলৰ এটা নিশ্চয় সদ্ভাৱ আছে, সেইটো কাৰণে মই নিশ্চিতভাৱে এই দলৰ পৰা প্ৰাৰ্থিত্ব পাম। আৰু এই মুহূৰ্তৰ শেষত সেইটো কথাই ক'ম, এই জয় বৃহৎ জয় হ'বলৈ গৈ আছে, জনতাৰ জয় হ'বলৈ গৈ আছে। মোৰ সামাজিক ক্ষেত্ৰৰ পৰা ৰাজনীতিত অহাৰ কথাটো এইটোৱে আছিল, ৰাইজে বিচৰাৰ কাৰণে মই আহিছোঁ। মই নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই ৰাজনীতিত ভৰি দিবলৈ অহা নাই। ৰাইজে খুব ব্যাপক বিচৰাৰ কাৰণে এমাহ মই চাই উঠি সকলো মানুহৰ মাজত যাই লাষ্ট 9-10 মাহ যিটো দেখিলোঁ, সঁচাকেই মানুহে বিচাৰিছে পৰিৱৰ্তন, বিচাৰিছে যুৱ প্ৰজন্মৰ প্ৰাৰ্থী বিচাৰিছে, স্থানীয় প্ৰাৰ্থী বিচাৰিছে। আৰু সেই মানুহখিনিৰ আশাক লৈ মই সেই কথাটো কৈছোঁ, কাৰণ লাখ লাখ মানুহে আশা কৰি আছে। সেই মানুহখিনিৰ আশা নিশ্চয় পূৰণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে কৃপণালি নকৰে। শেষত আমি মানে টিকট পাবলৈ সক্ষম হ'ম। আৰু এই টিকট পোৱাৰ দিনাখনেই জানিব মঙলদৈ লোকসভা সমষ্টি মানে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ জয়ৰ ফালে গতি কৰিব। আৰু 14টা লোকসভা সমষ্টি অসমৰ ভিতৰতে 1 নম্বৰ সমষ্টি হ'ব মঙলদৈ লোকসভা সমষ্টি। সদশেষত আপোনালোকৰ পুনৰ ধন্যবাদ দিছোঁ আৰু সমষ্টিবাসীৰ ৰাইজলৈ পুনৰ ধন্যবাদ দি অনাগত সময়ত তেওঁলোকৰ যি বৰ্তমানৰ সহায়, সেই সহায় সহযোগিতা অনাগত সময়তো থাকে, যাতে আমি একেলগে সমিল মিলে কাম কৰিব পাৰোঁ। আৰু এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ মাজত এগৰাকী যুৱ প্ৰজন্মৰ বৰ্তমান আদৰ্শ যুৱ নেতা বুলি ক'ব লাগিব বনমালী শৰ্মা, যাৰ দৃষ্টি সুদূৰ প্ৰসাৰী আৰু যাক লৈ এতিয়া মঙলদৈ সমষ্টিৰ লোকসভা সমষ্টিৰ যুৱ প্ৰজন্মই বনমালী শৰ্মাক এগৰাকী আগন্তুক দিনত মঙলদৈ লোকসভা সমষ্টিৰ এগৰাকী প্ৰতিনিধি হিচাপে পাব বিচাৰিছে। বনমালী শৰ্মাৰ ভাষাতেই কৈছোঁ যে ৰাজনীতি ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে নহয়, ৰাজনীতি বৃহত্তৰ স্বাৰ্থৰ কাৰণে। আৰু সেই বনমালী শৰ্মাই আগন্তুক দিনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰক। অকল লাভ কৰাই নহয়, মঙলদৈ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগো তেওঁ লাভ কৰক আৰু আপোনালোক সমষ্টিবাসীয়েও সেই সুযোগ প্ৰদান কৰক, সেয়া শুভকামনা জনাইছোঁ। আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।